হাই বন্ধুসকল, আজি সবতকে বেছি ৰিচাৰ্জ হোৱা সাপ্লিমেণ্ট এটাৰ বিষয়ে নাম কম, যাৰ নাম হৈছে ক্ৰিয়েটিন। এতিয়া বহুতে সোধে যে ক্ৰিয়েটিন খালে কিডনি বেয়া হয় নেকি? সব তেনেকুৱা কোনো ধৰণৰ কথা আজিলৈকে ৰিচাৰ্জত হোৱা নাই। ক্ৰিয়েটিন এটা বহুত ছেফ সাপ্লিমেণ্ট হয়। ক্ৰিয়েটিনৰ কিছুমান নিয়ম মানি চলিব লাগে, যেনেকৈ ধৰক ক্ৰিয়েটিন বেছি খালে ধৰক পানী কনজিউমটো বেছি কৰিব লাগে, সেইটোৱেই। আৰু ক্ৰিয়েটিন সদায় বডিত নেচাৰেলি বডিত প্ৰডিউচ কৰে। যেতিয়া ছাপ্লিমেণ্ট থ্ৰুৰে লয় নহয়, তেতিয়া আমাৰ ATP চেলছ প্ৰডাকশ্যনটো বঢ়াই দিয়া হয়। ATP চেলছ বঢ়াই দিয়াৰ লগে লগে আমাৰ ষ্টেমিনাৰ ইনক্ৰিজ হৈ যায় আৰু আপোনাৰ ষ্টেমিনাৰ ইনক্ৰিজ হয়। যেতিয়া আমি ভাল ৱেইট লিফ্ট কৰিব পাৰোঁ, তেতিয়া আমাৰ মাছল গ্ৰ'থ হয়। আৰু যেতিয়া আমি পানী বেছি কনজিউম কৰোঁ, তেতিয়া আমাৰ বডিত অকণমান ৱাটাৰ হোল্ড কৰে। তো এয়াই। আৰু ক্ৰিয়েটিনৰ কোনো ধৰণৰ তেনেকৈ ছাইড এফেক্ট নাই। যদি আপোনাৰ ঘৰত কোনো ধৰণৰ কিডনী পেচেণ্টছ আছে বা আপোনাৰ কিবা কিডনী প্ৰব্লেম আছে, তেতিয়াহ'লে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰি লোৱা ভাল। সাধাৰণতে আপুনি ফিছ, চিকেন, বিফ এইবোৰতো পূৰা হাই ক্ৰিয়েটিন ফুড হয়, এইবোৰ কনজিউম কৰিলেও থাকে, কিন্তু তাত বহুত কম পৰিমাণে থাকে। সেইটো কাৰণে বহুতে ছাপ্লিমেণ্ট থ্ৰুৰে অকণমান এক্সটাৰ্নেলি বাহিৰৰ পৰা ছাপ্লিমেণ্ট লয়। গতিকে আজিলৈকে তেনেকৈ কোনো ধৰণৰ ৰিচাৰ্জ হোৱা নাই যে ক্ৰিয়েটিন খালে কিডনী বেয়া হয় বা কিবা হয়। খালি আপুনি এটা মন কৰিব যে আজি জিম গৈছে, তো আজিয়ে আপুনি ক্ৰিয়েটিন ব্যৱহাৰ নকৰিব। কাৰণ আপুনি নিজক অকণমান সময় দিয়ক, যেনেকৈ ধৰক 3 মাহ 6 মাহ কোনো ধৰণৰ অকণমান সময় দিয়ক। কাৰণ চব বস্তুৰে এটা মানে নিৰ্দিষ্ট কাম থাকে, তেতিয়া আপোনাৰ ৰিজাল্টটো ভাল হ'ব। আৰু জিমত যোৱাৰ লগে লগে ক্ৰিয়েটিন নল'ব। আৰু ক্ৰিয়েটিন আপোনালোকে প্ৰায় পাৰ ছাৰ্ভিং 3 গ্ৰামকৈ ল'ব। কিছুমান ল'ৰাই কি কৰে, লগৰে কোনোবাই কৈ দিয়ে বা কাৰোবাৰ পৰা শুনিলে সিহঁতি 5 গ্ৰাম 10 গ্ৰাম তেনেকৈ ল'লে, এই বস্তুটো ভুল। চব জানি ল'ব, আমি পানী বেছি খালেও আমাৰ ছাইড এফেক্ট আছে। তো গতিকে চব বস্তু যদি সমান হয়, তেতিয়াহে আপুনি তাৰ গুণাগুণটো পাব। আৰু মনত ৰাখিব যে যদি ফেমিলিৰ কাৰোবাৰ প্ৰব্লেম আছে বা আপোনাৰ বডিত কিবা কিডনীৰ প্ৰব্লেম আছে, তেতিয়া ডক্টৰৰ পৰামৰ্শৰ পৰাহে ল'ব, বা এজন কোচৰ আণ্ডাৰত, ভাল কোচৰ আণ্ডাৰতহে আপুনি ক্ৰিয়েটিন ল'ব। ইভাগে কোনো ক্ৰিয়েটিনৰ ছাইড এফেক্ট নাই। আৰু মোৰ এয়ে ক'বলগীয়া আছিল যে বহুতে বহুতে কিডনী বেয়া হৈ যায় বা কিবা কিবি হয়, তেনেকুৱা একো কথা নাই। আৰু 3 গ্ৰামকৈ ল'ব। এয়ে আছিল ক্ৰিয়েটিনৰ বিষয়। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব। আৰু যিসকল ভাইটিহঁত জিমলৈ যায়, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ বহুতে সোধে কিডনী বেয়া হয় নেকি। তো গাইজ, আকৌ এবাৰ কৈছোঁ, ক্ৰিয়েটিন খালে কোনো ধৰণৰ কিডনী প্ৰব্লেম নহয়। যদি আপোনাৰ আগৰ পৰা যদি কিডনীৰ প্ৰব্লেম নাই, তেতিয়াহ'লে ক্ৰিয়েটিন 100% ছেফ। জয় হিন্দ।